প্ৰতি বছৰৰ দৰে এইবাৰো মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাই মাৰ্ঘেৰিটা বহাগী উৎসৱ ভাগি অহা 14, 15, 16 মে' তাৰিখে পাতিবলৈ লৈছে। ইয়াৰ প্ৰস্তুতি চলি আছে। 14 তাৰিখে পুৱা পতাকা উত্তোলনৰ আৰম্ভ হ'ব। পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পণ, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু আমাৰ এই বহাগী উৎসৱ ভাগিৰ বিগত বৰ্ষত যিসকল স্বৰ্গগামী হৈছে তেখেতলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰপিছতে হ'ব বৰ্ণাঢ্য এটি শোভাযাত্ৰা। 14 তাৰিখে আছে আমাৰ হুঁচৰি কম্পিটিশ্যন আৰু 15 তাৰিখৰ দিনাখন আছে আমাৰ মৌকুঁৱৰী কম্পিটিশ্যন আৰু 15 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ সেইদিনাখনৰ মুখ্য আকৰ্ষণ অসমৰ স্বনামধন্য শিল্পী তৰালী শৰ্মা আৰু ভৃগু কাশ্যপ। 16 তাৰিখে আমাৰ সাংস্কৃতিক সন্ধিয়া সুৰেৰে আৰু গীতেৰে সজাব TVS সাৰেগামা লিটিল চেম্পিয়ন জেকচন ডনালামা। তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ, কণমানি শিল্পী। আৰু তাৰপিছতে অসমৰ বৰ্তমানৰ সকলোৰে প্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰই গীতেৰে আমাৰ এই সাংস্কৃতিক সন্ধিয়া সজাব। সৰ্বপ্ৰথমে মাৰ্ঘেৰিটাৰ সকলো ৰাইজক যি আমাৰ অহা 14, 15, 16 মে' তাৰিখে আমাৰ মাৰ্ঘেৰিটাত ব্যৱসায়ী সন্থাৰ সৌজন্যত যি বিহুভাগি আয়োজন কৰিবলৈ লৈছোঁ, তাতে আপোনালোকৰ সকলোৱে এই চেগতে আহিবলৈ অনুৰোধ জনালোঁ। কালিলৈ শোভাযাত্ৰাও হ'ব, বৰ্ণাঢ্য শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। সকলোৱে সদল বলে যেনে ইয়াত আহে তাকে কামনা কৰিলোঁ।